কৰি আছে দেহৰ জড়তাৰ পৰা তেওঁ মুক্ত আত্মিক চৈতন্য তত্ত্বত তেওঁ ৰমণ হৈ আছে আৰু পৰীক্ষিত কি এই পৰীক্ষিতে জল বিচাৰি গৈছে জলটো কি জলটো হল মায়া জলটো হল ভৱজল পৰীক্ষিতৰ পিয়াহ লগা নাই পৰীক্ষিতৰ তৃষ্ণা এই তৃষ্ণাটো কি এই তৃষ্ণাটো হল মৃগ তৃষ্ণা মায়াৰ ভ্ৰম গতিকে তপ মায়াৰ ভ্ৰমৰ পৰা মুক্ত হোৱা উপায় মৃগ তৃষ্ণা কৰি গল কোন পৰীক্ষিতে সেইটো কাৰণে কি কৰিছে প্ৰথম গৈ ঋষিজনক কটুবাক্য প্ৰয়োগ কৰিছে যে মই ক্ষত্ৰিয় তুমি ব্ৰাহ্মণ তুমি সাধাৰণময় মোৰ সাধনাবিহীন এইটো কাৰণে তুমি মোক অৱজ্ঞা কৰিছা ভেদ দেখিছে হয়নে বাৰু এই ভেদে কি হল এই ভেদে কাল হল যেতিয়াই ভেদ দেখিলে ঋষিয়ে তেওঁ অৱজ্ঞা কৰিলে বুলি ভাবিলে তেওঁ বাহিৰটোতো অশুদ্ধ হলেই পৰীক্ষিতৰ ভিতৰটো অপবিত্ৰ হল ভিতৰ অপবিত্ৰতাটোক কোৱা হয় মৰা সাপ যদি ভিতৰটো কেনেবাকে অসুচি হয় এইটো মৰা সাপ এইটো কাৰণে সমীক ঋষি গলত মেৰিয়ালে মৰা সাপ কিহৰ প্ৰতীক মৰা সাপ পাপৰ প্ৰতীক মৰা সাপ অজ্ঞানৰ প্ৰতীক মৰা সাপ বিকাৰৰ প্ৰতীক কোনে মেৰিয়াইছে পৰীক্ষিতে মেৰিয়াইছে ধৰ্মৰ প্ৰথম পদ তপ সমীকে কৰি আছে দ্বিতীয় পদ সুচিতা পৰীক্ষিতে নষ্ট কৰিবলৈ বিচাৰিছে ধৰ্মৰ তৃতীয় পদটো হল কি দয়াদান পৰীক্ষিতে ভংগ কৰা নাই ঋষিৰ পুত্ৰই ভংগ কৰিলে কোনে সিংগিমুনিয়ে জ্ঞানী ৰজা পৰীক্ষিতে তৃষ্ণাত পৰি ভ্ৰমত পৰি মায়াত পৰি কি কৰিছিলে কিবা এটা ভুল কৰিছিলে সেইটো কাৰণে তাৰ আগত কি দিছে ক্ষমা দম সম এই গুণবিলাক একাদশ স্কন্ধত দি দিছে আমাৰ স্বভাৱটো যাতে সিংহীৰ নিচিনা নহয় আমাৰ বিচাৰটো যাতে সিংহীৰ নিচিনা নহয় আমাৰ বিচাৰে যাতে এজন জ্ঞানী ৰজাক অভিসম্পাতৰ যাতে ভাগ দিবলৈ নেযায় সেইটো কাৰণে সিংহী মানে ক্ৰোধ সিংহী মানে অহংকাৰ সিংহী মানে জেদ কাৰ পুত্ৰ সমীকৰ পুত্ৰ যদি সাধনা কৰো সাধনাৰ ফল অমৃত যদি সাধনাক অসুচি কৰিবলৈ বিচাৰো তাৰ পৰা উৎপত্তি হ'ব পাপ আৰু এই পাপৰ পৰা উৎপত্তি হ'ব কি মৃত্যু পৰীক্ষিতৰ জীৱনলৈ কি আহি গল মৃত্যু আহি গল এটা মৃত্যুটোৱে জীৱৰ সত্য হয় জানো জন্ম যদি লৈছে মৃত্যু আহিবই এটো শাশ্বত সত্য ধৰ্মৰ চতুৰ্থ পদ হল সত্য গতিকে এই সত্য কি মৃত্যুক চিনিব পৰাটো মৃত্যুৰ ভয়ৰ পৰা জীৱ মুক্ত হ'ব পৰাটো ঈশ্বৰ আৰু আমি কায়িক পাৰ্থক্য আছে তত্ত্বগত পাৰ্থক্য নাই ব্ৰহ্ম নিৰ্বাণৰ দৰে এই উপলব্ধি কৰিব পৰাটো সেইটো কাৰণে একাদশ স্কন্ধত উদ্ধৱ মহন্তৰ এই পৰম পবিত্ৰ প্ৰশ্ন কেইটাৰ যোগেদি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ধৰ্মৰ চাৰিপদক সবল কৰিব বিচাৰিছে সুস্থ কৰিব বিচাৰিছে যি পদত ধৰ্ম সদায় বাস কৰি আছে সেই ধৰ্ম যদি ৰক্ষা হৈ যায় তেতিয়াহে মহামুক্তি হ'ব গতিকে তাক ৰক্ষা কৰিবলৈ যাওঁতে এই বস্তুবিলাকক বাস্তৱ দৃষ্টিৰে তত্ত্বৰ দৃষ্টিৰে প্ৰয়োগ দৃষ্টিৰে আমি কি কৰিব লাগিব দেখা পাব লাগিব কেৱল পাঠ কৰি পেলাই কথাটো শুনি গলেই আমি পুণ্যৰ ভাগ পাম কিন্তু ই আমাক জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ বন্ধনৰ পৰা আমাক উদ্ধাৰ নকৰিব এইটো কাৰণে শাস্ত্ৰ ভাগত কি দিছে জ্ঞান বিজ্ঞান তদং ৰহস্য ৰহস্যটোক যদি জানিব পৰা নাযায় তেতিয়াহ'লে এই শাস্ত্ৰৰ যিটো শীৰ্ষ চূড়া যিটো শিৰো ৰত্ন যিটো দ্বাদশ স্কন্ধৰ আশ্ৰয় পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান আৰু মহামুক্তি ঈশ্বৰ কৃষ্ণত এক হোৱাৰ যিটো আনন্দ এই আনন্দটো আমি জীৱন্ত কালত উপলব্ধি কৰিব নোৱাৰিম হে ৰাম ভোগ্যক্ষয় হৈ কৰ্ম অকণমান থাকি গৈছে এই ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ ও তাকেহে দক্ষিণা বুলি হে নাহি কেখনে যজ্ঞ কৰিলে কি হয় দক্ষিণা দিবই লাগিব যজ্ঞ কৰা পুৰোহিতক যদি দক্ষিণা নিদিয়ে ফল নধৰে উদ্ধৱ মহন্তক কৃষ্ণই কৈছে সেইটো দক্ষিণা নহয় উদ্ধৱক মই যিটো দিম সেইটোহে দক্ষিণা উদ্ধৱ কি উদ্ধৱ মোৰ প্ৰাণৰ সখা
মই প্ৰাণৰ সখাক কি দিব লাগিব প্ৰাণৰ পৰম তত্ত্ব দিব লাগিব পৰমাত্মাৰ পৰম আনন্দ দিব লাগিব আৰু এই আনন্দ ক'ত আছে এই আনন্দ আছে যে যিজনে ঈশ্বৰ জ্ঞানৰ উপদেশ দিব পাৰে কৃষ্ণই উদ্ধৱক কি দিছে ঈশ্বৰ জ্ঞানৰ উপদেশ দিছে ঈশ্বৰ জ্ঞানৰ উপদেশটোক কোৱা হয় কি বুলি জীৱনৰ দক্ষিণা ঈশ্বৰে আমাক এটা জীৱন দিলে নে নিদিলে ঈশ্বৰে আমাক এটা জীৱন দিছে হয় নে নহয় এই জীৱনটো যদি আমি পালো আমি তেওঁৰ ওচৰত ঋণী হলো নে নহলো তেওঁৰ ওচৰত যদি আমি ঋণী হলো এই ঋণ কেনেকৈ খুজিম এই ঋণ খুজিবলৈ হলে আমি তেওঁক দক্ষিণা দিব লাগিব আপুনি দ্ৰব্য কাৰণ নৈবেদ্যৰ সৈতে দক্ষিণা দিলে হ'ব জানো কৃষ্ণই কৈছে মোৰ ভক্তিৰ মোৰ আনন্দৰ মোৰ স্বৰূপৰ মোৰ তত্ত্বৰ যি জ্ঞান দিব এইটো হ'ল শ্ৰেষ্ঠ দান গতিকে আজি মনু শইকীয়া ধন্য ইমান ভকত বৈষ্ণৱক একত্ৰ কৰি ঈশ্বৰ কৃষ্ণৰ পৰম আনন্দময় এই ৰহস্য দক্ষিণা যে আপুনি ভগৱন্তৰ চৰণত দিছে আচলতে এই দক্ষিণা কাক দিয়া হৈছে ভগৱন্তৰ চৰণত দিয়া হৈছে প্ৰত্যেকেই ধাৰ খাব পাৰে দেই এই পৃথিৱীত থকা প্ৰত্যেকেই ধাৰ খাব পাৰে হয়তো ধাৰটো খুজিব নোৱাৰিব পাৰে হয়নে বাৰু একমাত্ৰ কৃষ্ণ বিন্দু মাত্ৰ কোনোদিন ধাৰ পোৱা নাই একমাত্ৰ কৃষ্ণ কোনোদিন তেওঁক বিচাৰিব লগা হোৱা নাই একমাত্ৰ কৃষ্ণ যিজনক নিবিচাৰিলেও বিচৰাতকৈ বেছি দিয়ে এইটো কাৰণে দক্ষিণা কৃষ্ণৰ চৰণত কায় বাক্য মন এক কৰি অন্য দেৱ দেৱীক নুপুজিবা অন্য মোহময় মায়াময় কৰ্ম নকৰিবা এক কৃষ্ণ এক ভগৱান তেওঁ এই জগতৰ নায়ক সৃষ্টি স্থিতি লয় এই কাৰ্য তেওঁৰ যোগেদি হৈ আছে হৈ থাকিব এইজন মহাহৰিক উপাসনা কৰা এয়া হ'ল আচল দক্ষিণা গতিকে আমি যাতে সকলোৱে সমস্ত জনকেই সেই ঈশ্বৰৰ ভকতিৰ পথে দেখুৱাব বিচাৰো বা পাৰো যে ভগৱান কৃষ্ণৰ চৰণ উপাসনাতকে শ্ৰেষ্ঠ কৰ্ম জগতত একো নাই হে ৰাম হে মুত চিত দিয়া যিটো একৰৈ কৰ্ম ধৰ্ম ও তাৰে নাম যজ্ঞ সখী এ কলু ইটো মৰ্ম মুত চিত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম হয়নে এটা আমি কি দিব লাগে ঈশ্বৰ কৰ্মত দিব লাগিব মন সাধনাত দিব লাগিব প্ৰাণ মন প্ৰাণ হয়নে নহয় কৰ্মত দিব লাগিব মন সাধনাত দিব লাগিব প্ৰাণ আৰু কৃষ্ণত দিব লাগিব কি কৃষ্ণত দিব লাগিব চিত মন প্ৰাণ আৰু চিত এটাতকৈ ওপৰৰ তত্ত্বটো কি এটাতকৈ ওপৰৰ তত্ত্বটো হ'ল চিত চিতত কোন থাকে চিতত বিষ্ণু থাকে মনত কোন থাকে মনত চন্দ্ৰ থাকে সেইটো কাৰণে মনটো চঞ্চল 15 দিন বাঢ়ে 15 দিন কমে এইটো চন্দ্ৰৰ বৈশিষ্ট্য নহয় জানো হয়নে বাৰু সেইটো কাৰণে মনৰ দেৱতা হ'ল চন্দ্ৰ এই চন্দ্ৰত থকা চন্দ্ৰক আঁতৰ কৰিবলৈ আমি কি কৰিব লাগিব মনক স্থিৰ কৰিব লাগিব মনক স্থিৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব মনক স্থিৰ কৰিবলৈ হলে ঈশ্বৰ কৃষ্ণ আশ্ৰয় ল'ব লাগিব সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই উপদেশ দিছে मन मना भव मद भुक्ता मदिउजी मामो नमस्कुरु मामो एव वैश्यसियोक्ता बानम आत्मनम मत्परायण আমি আমাৰ কামত কৰ্মত আমি মনটো দিওঁ হয়নে আৰু কৰ্মটোক যেতিয়া খুব ভালদৰে কৰিব বিচাৰো তেতিয়া তাত প্ৰাণ দি দিওঁ হয়নে মন প্ৰাণ এটা অৰ্জুনক ভগৱান কৃষ্ণই কি বুলি কৈছে যে এই মনটো সদায় মুদ দিবা মন মনা ভৱ মদ ভুক্তা কেৱল মনটো তুমি মুখ দিয়া আৰু মুখ ভজা
মাধৱ মহাপুৰুষে কি বুলি কৈছে ইয়াকে অমূত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে ক নমস্কাৰ এ তোমাত কহিলো ততবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম হৃদ সখিয়া মাৰ অৰ্জুন হৃদ সখী কাৰ কৃষ্ণ সেইটো কাৰণে কৈছে মূত মাত্ৰ সদা দিয়া মন হে অৰ্জুন তুমি মনটো সদায় মুঠ দিবাচোন ক'ত দিবলৈ কৈছে কৃষ্ণত দিবলৈ কৈছে কৃষ্ণ মানে কি কৃষ্ণ মানে পৰমাত্মা পৰমাত্মা মানে কি এই জগতৰ নিয়ন্ত্ৰক প্ৰতিপালক সেইটো কাৰণে কৃষ্ণমূৰ্তি এটাত মনটো দিয়াৰ কথা কোৱা নাই এটা ডাঙৰ সত্যত মনটো দিবলৈ কৈছে বোলে কি সত্য মোৰ মনৰ ধৈৰ্য শক্তি আনিবা মোৰ মনটোক তুমি বিচলিত নকৰিবা কাৰো প্ৰতি যাতে মোৰ বেয়া ভাৱ নাহে তুমি তাত মোক বাধা দিবা মই যাতে সদায় সৎ আৰু শুদ্ধ চিন্তা কৰিব পাৰো হে ভগৱান তুমি মোক সেই সৎ ভাৱনা দিবা এয়া কৃষ্ণৰ উপাসনা এয়া কৃষ্ণত মন দিয়া প্ৰাণ দিয়া এই তত্ত্ব কথাটো আমাক দেখাইছে ভাগৱতৰ একাদশ স্কন্ধত যে যিজনে চিত্ৰূপী মন প্ৰাণ আত্মা ভগৱন্ত কৃষ্ণ দি সমস্ত কৰ্ম কৰি তাৰ পৰা একো ফল বাঞ্ছা কৰা নাই তাকে কি বুলি কৈছে যে হে সখী এইটোকে তুমি জানিবা যজ্ঞ বুলি ভগৱানে যজ্ঞ ৰূপে অৱতাৰো লৈছে ৰুচিৰ তনয় হৈ মানে বাৰু দক্ষিণা নামৰ অৱতাৰো লৈছে ভগৱান কৃষ্ণই এগৰাকী নাৰী হৈ এই ঈশ্বৰ জ্ঞানটো আমাক দিবৰ কাৰণে সেই তত্ত্ববিলাক ভাগৱতত আমাক দিছে হে ৰাম ভোগ্যক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময় এ শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় ভোগ্যক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময় এই যে মায়াময় ধৰ্ম বুলি ভাগৱতত কৈছে এই মায়াময় ধৰ্মটো কি এই মায়াময় ধৰ্মটো যি ধৰ্মৰ যোগেদি কেৱল সুখৰ সাধনা কৰা সুখৰ সাধনা কৰা ধৰ্মবিলাকক কি বুলি কোৱা হয় মায়াময় ধৰ্ম এইটো কাৰণে অষ্টম স্কন্ধত কি দিছে অষ্টম স্কন্ধত যাতে ইন্দ্ৰয় আৰু সুখৰ সাধনাৰ কৰ্ম কেতিয়াও নকৰে সেইটো কাৰণে অষ্টম স্কন্ধত দিছে অমৃত মন্থন এই অমৃত মন্থনৰ তত্ত্বটো অতি ৰহস্যপূৰ্ণ ইন্দ্ৰই যাতে সুখ কামনা কৰি কেতিয়াও যজ্ঞ নেপাতে সেইটো কাৰণে কি দিছে বলিদান যজ্ঞ বামন ৰূপত আহিছে ভগৱান গতিকে আমাকো বুজাইছে ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাৰ মন হল ইন্দ্ৰ ৰজা মনটোৱে ইন্দ্ৰ ইয়াক কি লাগে মনটোক সদায় সুখ লাগে মনটোক সদায় কি লাগে আনন্দ লাগে এই সুখ আৰু আনন্দৰ ভাগ দুটা এটা হল বন্ধনকাৰী এটা হল বন্ধনৰ পৰা মুক্ত হৈ যোৱা সুখ আৰু আনন্দৰ ভাগ এই দুটাই এটা হল বন্ধনকাৰী যেটো বিনাশীল আৰু এটা কি এটা হল মুখ্যকামী যেটো অবিনাশী এটা অবিনাশী আনন্দটো ক'ত আছে বুলি আমাক ভাগৱত শাস্ত্ৰই ক'লে যেটো অক্ষয়ব্যয় আনন্দ যেটো ইন্দ্ৰই বিচৰা স্বৰ্গ সুখৰ আনন্দ নহয় আচলতে যেটো আনন্দ গুণে বাঁধিব নোৱাৰে যেটো আনন্দ নিৰ্গুণ তাকে বুলি কি বুলি কৈছে শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়
ভগৱানৰ গুণ কীৰ্তন লীলা শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা এইটো কি এইটো হল অক্ষয় ধৰ্ম এইটো ধৰ্মৰ কোনোদিন কেতিয়াও ক্ষয় হ'ব নোৱাৰে এতিয়া ইয়াৰ ওপৰতো সংশয় আনিছে ভাগৱত পৰীক্ষিতে সুধিছে বিদুৰে সুধিছে যে ঈশ্বৰ কৃষ্ণৰ গুণ কীৰ্তনত যে ইমান মহিমা আছে মই কেনেকৈ বিশ্বাস কৰিম পৰীক্ষিতে সুধিছে গুৰু ভগৱান শুকক কৃষ্ণৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি যে সকলো সাধন হ'ব মই এইটো কেনেকৈ জানিব পাৰিম সেইটো কাৰণে ষষ্ঠ স্কন্ধত কি দিছে অজামিল উপাখ্যান দিছে উদাহৰণ হিচাপে আমাক দিছে আৰু দশম স্কন্ধত কি দিছে দশম স্কন্ধত দিছে গোপী উদ্ধৱ সংবাদ একাদশত দিছে উদ্ধৱ কৃষ্ণ সংবাদ দশম স্কন্ধত দিছে গোপী উদ্ধৱ সংবাদ এতিয়া একাদশত দিয়া তত্ত্বতকৈও দশমত দিয়া তত্ত্বটো গভীৰ সেইটো কাৰণে এই শাস্ত্ৰভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি এইখনে ঈশ্বৰ কৃষ্ণৰ সত্য ছবি যিখন ছবি আজিলৈকে কোনেও সলনি কৰিব পৰা নাই আমাৰ ছবিখন সলনি হৈ থাকে নে নাই চাওকচোন আজি যিখন ছবি আমি মনোজ শইকীয়া বাপৰ লগত উঠিলো 5 বছৰ পাছত যদি সেইখন ছবি মিলাই চাওঁ তাৰ কিবা তালমিল থাকিবনে বাৰু হয়নে বাৰু প্ৰত্যেকৰে ক্ষেত্ৰত কিন্তু ভাগৱতত যিখন ভগৱানৰ ছবি অঁকা হৈছে সেই আদিম কালৰ পৰা এতিয়ালৈকে সেই ছবিখন কিবা পৰিৱৰ্তন হৈছে নে বাৰু একো পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ হৰিৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ কেতিয়াও কোনো পৰিৱৰ্তন কৰিব নোৱাৰে ই সত্য শুদ্ধ সনাতন বস্তু ভাগৱতৰ একাদশ স্কন্ধত সেইটো কাৰণে কৈছে কি বুলি ভোগ্য ক্ষয় হুৱৈ কৰ্ম ধৰ্ম মায়াময় মায়াময় ধৰ্মবিলাকত আমাৰ ভোগ্য ক্ষয় হয় কি ভোগ্য পাপবিলাক দুখবিলাক অপৰাধবিলাক ভোগ আৰু শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় হেৰা পৰীক্ষিত তুমি এইটো অলপ ধৰ্মৰ ভাগ লোৱা নাই যিটো ধৰ্মৰ তুমি ভাগ পালে এইটো অক্ষয় অব্যয় এইটো তোমাৰ লগত সদায় থাকিব তুমি যুগে যুগে পুণ্যৰ ভাগ পালা সেইটো কাৰণে এই ধৰ্মক কি বুলি কৈছে অক্ষয় ধৰ্ম অবিনাশী ধৰ্ম বুলি কৈছে এই পুত্ৰ ধন জন লাভ সকলে অসাৰ এতেকে উত্তম লাভ হে ভকতি আমাৰ সুধিছিলে নহয় উত্তম লাভটো কি উদ্ধৱক কি বুলি কৈছে হেৰা উদ্ধৱ মোৰ কৃষ্ণত যিটো ভকতি এই ভকতিটোৱে এঠাইতকে উত্তম লাভ এই সমস্ত ভূততে আছো অময় মহেশ্বৰ এ জানিয়া সবাকো কৃপা কৰৈ যিটো নৰ তাকে সেইবোৰ লিহা সখী পৰম ভূষণ এ মূৰ গুণ নামে সেজা নিবা মহাধন মহাধন কি বুলি ক'লে মোৰ গুণ নাম আৰু যশ এয়া মহাধন মহাধন আৰু সাধাৰণ ধনৰ মাজত পাৰ্থক্য কি সাধাৰণ ধনটোৰ হস্তান্তৰ যোগ্যতা আছে আৰু এই হস্তান্তৰ কেনেকে হয় এজনক যদি দিয়া যায় সিজনৰ লগত নাথাকে মহাধনটোৰ বৈশিষ্ট্য কি এজনক যদি দিয়া যায় দিয়াজনৰ লগত সেইটো সমানেই থাকিব অকণো নকমে আৰু যিজনে পালে সেইজনে যদি আকৌ বেলেগক দিয়ে তেতিয়াহ'লে তাৰ পৰিমাণ নকমে বাঢ়িহে যাব মহাধনৰ মহান তত্ত্ব যি ধন দিলে বাঢ়ি যায় সেয়া মহাধন যি ধন দিলে মায়া মোহ বাঢ়ে আৰু পৰিমাণটো কমে সেই ধনক কি বুলি কোৱা হয় সংসাৰ ধন বুলি কৈছে সেইটো কাৰণে অসাৰ সংসাৰ
এই সংসাৰৰ অনিত্যতাখিনিক আমি বুজি পাবলৈ নিত্য চৈতন্য বস্তু হ'ল হৰিৰ গুণ নাম। এই হৰিৰ গুণ নামৰ ভাগ যদি আমি কেনেবাকে পাইছো তেতিয়াহ'লে ইয়াক আমি মহাধন বুলি ভাবিব লাগিব। এই ৰাম তাকে বুলি জ্ঞান যিটো অদেখে হৰিময়, হে মোক জানি যিটো অকাৰ যত নিবৰ্ত্ৰয়, হে ৰাম তাৰে নাম লজ্জা সখী কৈলো নিস্তমা, হে শুনাবে উদ্ধৱপন হে দিত বোলে যাক, জানৈ যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ, তাকে এৰি কৰৈ মোৰ এ সেৱা তপবন্ধ, এ নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, এ তথাপি জানিবা সখী এ সেহিহে পণ্ডিত। আচল পাণ্ডিত্যটো ক'ত আছে বুলি ক'লে হৰি নিৰ্গুণ ভকতি কৰা, গুণময় মায়াময় ভকতিত নহয়। যিজনে নাম গুণ যশ শ্ৰৱণ কীৰ্তন এই ৰহস্য ভকতিৰ দ্বাৰা হৰিৰ আনন্দময় ভকতিৰ ভাগ ল'ব বিচাৰিছে। এইটো ইমানেই শ্ৰেষ্ঠ যে আচলতে সেইজনে একো শাস্ত্ৰ নাজানিলেও ঈশ্বৰৰ বিচাৰত সেইজন পণ্ডিত। এতিয়া তাৰ প্ৰমাণটো ষষ্ঠ স্কন্ধত দিলে। ভগৱানৰ নামটো লোৱাই নাই খাটাক। কাক মাতিছে? কনিষ্ঠ পুত্ৰ অজামিলক মাতিছে। কোনে মাতিছে? অজামিলে মাতিছে। নাৰায়ণ 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 বুলি পিতেককে মাতি আছিলে, ভগৱানকতো নাই মাতা, হয় নে নহয়? কিন্তু ৰক্ষা কৰিবলৈ কোন আহিলে? 4জন পাৰিষদ আহি গ'ল বৈকুণ্ঠ, হয়নে? মুখ্য ওজনৰ ওচৰলৈ ঈশ্বৰ আহিব নেকি? হা? মহাপণ্ডিত বুলি পৰিচয় দি দিলে, ক'লে কি অন্তিম সময়ত ভগৱানৰ নাম স্মৰণ কৰিলে। সেই তত্ত্বটোকে কৈছে। আচলতে বহুত শাস্ত্ৰ অধ্যয়ন কৰি বহুত কথা জনাটোক ভাগৱতে পাণ্ডিত্য বুলি কোৱা নাই, পৰমাত্মাক জনাটো, জগতৰ নিয়ন্তাজনক জনাটো আৰু তাৰ দ্বাৰা নিজক বুজি পোৱাটো, সেইটোকে কি বুলি কৈছে? সেইটোকে পাণ্ডিত্য বুলি কৈছে। এই পুত্ৰ দ্বাৰা বিষয়ত সামৰিম দেই ন, হে পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰতি, নলয় সন্তৰ সংগ অমুত নাইমতি, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ হে জানা মোৰ মত। 14 শাস্ত্ৰ 18 পুৰাণ জনাৰ পাছতো এই ভাগৱত শাস্ত্ৰত কৃষ্ণৰ মত দি যায় বোলে সেইজন মূৰ্খ। বোলে কোনজন মূৰ্খ? যিজনৰ মনটো সদায় বিষয়। কি লাগে? ধনং দেহি যশং দেহি ৰূপং দেহি, এই কেৱল দিয়া বিলাক, হয়নে? আমি দিয়া কৰিব নালাগিব। আমি কি বুলি ক'ব লাগিব? লোৱা লোৱা প্ৰভু, তুমি মোৰ পৰা যিমান আছে সকলো লৈ লোৱা। বোলে কি? তুমি যিখিনি অহংকাৰ দিছিলা গোটেইখিনি তুমি লৈ লোৱা। যাতে আমাৰ লগত অহংকাৰ নাথাকে, অহংকাৰৰ চিত্ৰটো যাতে আমাৰ লগত নাথাকে, যে হে হৰি যিমানখিনি বেয়া বস্তু আমাৰ লগত আছিলে এই বেয়াখিনি মোৰ পৰা নাযায়, কি কোৱা? এইখিনি তুমি লৈ লোৱা। ভগৱানে অকল ভালহে লয় নেকি? হা? সেইটো নহয়। ইমান কৰোণাময় স্তুতিটো কৰা নাই, স্তুতি কৰা নাই তাত আপত্তি নাই, কিন্তু 100টা গালি পাৰিছে কৃষ্ণ শিশু পালে, হয়নে বাৰু? কিন্তু পৰম ভকতৰ বাহিৰে যিটো কোনেও নাপায় তেওঁক সেইটোৱে দি দিলে, মুখ্য দি দিলে। গতিকে ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নাম গুণ যশ এই ৰহস্য ভকতিৰ মহিমাটো আমাক ভাগৱত শাস্ত্ৰতে তেখেতে দেখাইছে, প্ৰেক্টিকেলি দেখাইছে। হে ৰাম পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰতি, নলয় সন্তৰ সংগ মুত নাইমতি, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ হে জানা মোৰ মত, অনেক উচ্চাদ যিটো মুক ভজে মাত্ৰ,
এ তাকে পথে বুলি অখে হিসে সাৰ শাস্ত্ৰ এটা পথ এটা বিপন্ন বুলি সুধিছিলে নহয় অৰ্থাৎ মোক যি ভুকুতি কৰিছে একান্তভাৱে মই এই সকলোৰে মালিক মোক আশ্ৰয় লৈ মোক ভক্তি কৰাটোৱে হ'ল পথ গতিকে হে উদ্ধৱ সেইটোৱে পথ যিটোৰ দ্বাৰা মোৰ চৰণমুখী চিন্তন ভাৱ আৰু উপাসনা কৰা হয় এ যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি থিৰ ও তাৰ নাম বিপন্থ জানিবা মহাবীৰ এটা পন্থটো কি ঈশ্বৰ কৃষ্ণত ভক্তি এটা বিপন্থটো কি বুলি কৈছে যে যিটো কৰ্ম কৰিলে চিত্তটো স্থিৰ নহয় এটা কোনে কৰিছিলে তেনেকুৱা কৰ্ম কলি সোমালে বুলি ঋষিসকলে কৰিছিলে 1000 বছৰ যজ্ঞ 1000 বছৰ যজ্ঞ কৰিলেও তেওঁলোকৰ চিত্ত স্থিৰ নহল নহয় অস্থিৰ হৈ থাকিলে আকৌ সেয়াই নহয় 17 পুৰাণ প্ৰণয়ন কৰি বেদব্যাসৰ মন অস্থিৰ হৈছে ভাগৱতৰ প্ৰথম স্কন্ধত দেখাইছে আকৌ কেতিয়া স্থিৰ হ'ল যেতিয়া নাৰদক গুৰু মানি নাৰদৰ উপদেশত এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে আচলতে মূল সত্যটো ভাগৱততে দেখুৱাইছে এ ৰাম আমাক কচিনা ঐ যিটো গুৰু কৃপাময় ও সেহিকে পৰম বন্ধু এ জানিবা নিশ্চয় হে ৰাম মুতচিত দিয়া যিটো সন্তোষ মিলয় ও সেহি স্বৰ্গ সুখ সখী এ কহিলো নিশ্চয় অ কাম ক্ৰোধে অন্ধ যেবে কৈ পুৰুষক হে মুক পাখৰিলে মিলয় তেখনে নৰক আমি নৰকখন দেখা নাছিলো নহয় দেখিছিলো জানো নৰক কোনোবাই দেখিছো জানো ভাগৱতৰ 2য় স্কন্ধত না 3য় স্কন্ধত 28খন নৰকৰ বৰ্ণনা দিছে শুকদেৱ ভগৱানে নৰক কিমান আছে নৰক আছে 84 লাখ 84 লাখ নৰকৰ ভিতৰত ভাগৱতত 28খন নৰকৰ বৰ্ণনা দিছে এই নৰকৰ গোটেই তত্ত্বটো এটা কৰি 11 স্কন্ধত দিছে কি বুলি দিলে আমি এই কথাটো জানিবই লাগিব কাম ক্ৰোধে অন্ধ যেবে কৰৈ পুৰুষক মুক পাখৰিলে মিলৈ তেখনে নৰক কাম ক্ৰোধ লোভ আৰু মোহ এইকেইটা শক্তিশালী কেতিয়া হয় এইকেইটা শক্তিশালী হয় যেতিয়া ঈশ্বৰক পাহৰে ঈশ্বৰক স্মৰণ কৰিলে সেইকেইটা কি হয় ঈশ্বৰক স্মৰণ কৰাৰ লগে লগে সেইকেইটা দুৰ্বল হৈ যায় অতি আচৰিত কথা ভগৱান কৃষ্ণৰ ভাৰ্যাৰ নামটো কি কমলা মাধৱ মহাপুৰুষে বৰগীতটো কি বুলি লিখিছে তেজৰে কমলাপতি পৰৱতে নিম্ন হয়নে নহয় এটা কমলাপতি মানে অৰ্থটো কি কমলা লক্ষ্মী এটা না হয়নে ও যিগৰাকী দেৱীৰ কাম ভাৱনা দূৰ কৰি ৰাখিছে যিগৰাকী দেৱীক নিষ্কাম কৰি ৰাখিছে কোনে যিজন দেৱে সেইটো কাৰণে এই দেৱীগৰাকীৰ নামটো হ'ল কমলা অৰ্থাৎ যাৰ চৰণ সেৱা কৰিলে মনত কোনো কামনা নাথাকে সেই দেৱীগৰাকীয়ে কমলা বুলি কয় সেইদৰে কমলা কাৰ নাম কমলা হ'ল লক্ষ্মী নাম এতিয়া লক্ষ্মীয়ে কাক সেৱা কৰে লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ বাহিৰে কেতিয়াও বেলেগৰ চৰণ সেৱা নকৰে সেইটো কাৰণে লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন হৈল তাৰ কিছু নাথাকিলে আন লক্ষ্মীপতি সন্তুষ্ট হোৱাৰ পাছত আৰু পাবলৈ বাকী থাকে জানো সেইটো কাৰণে শাস্ত্ৰ ভগৱত আমাক এই কথাখিনি দেখাইছে কি যাৰ লগত কাম আছে তাৰ লগত ক্ৰোধ থাকিব যাৰ লগত ক্ৰোধ আছে তাৰ লগত লোভ থাকিব যাৰ লগত লোভ আছে তাৰ লগত অহংকাৰ থাকিব কাম ক্ৰোধ লোভ মোহ অহংকাৰ এইবিলাক কি এইবিলাক বিষয়ীৰ বন্ধনত থকা আটাইতকৈ বেয়া বস্তু এই বেয়া বস্তুবিলাকক আঁতৰ কৰি ৰখাৰ যিটো উপায় সেয়াই হ'ল কি ভগৱান কৃষ্ণৰ চৰণ সেৱা
সেইটো কাৰণে লক্ষ্মী কি লক্ষ্মী আমাৰ এই দেহাটোৰ নাম হ'ল লক্ষ্মী এটা লক্ষ্মীয়ে কাক সেৱা কৰে লক্ষ্মীয়ে সেৱা কৰে বিষ্ণু চৰণ গতিকে দেহটোৱে কাক সেৱা কৰি আছে আপোনালোকে ভালকে চাওকচোন চিন্তা কৰি যদি নমস্কাৰ কৰিছো ঈশ্বৰক হয়নে যদি ধ্যান কৰিছো ভগৱানক হয়নে যদি সেৱা কৰিছো গুৰুজনক যদি আশীৰ্বাদ লৈছো ভকতৰ পৰা কিহেৰে কৰিছো এই কাইটোৰে কৰিছো দেখাতে কাইটোৰে কৰি আছো কিন্তু কৰাই কোনে আছে কৰাই আছে আত্মাই সেইটো কাৰণে দেহটো লক্ষ্মী আত্মা এই দেহৰ স্বামী সেইটো কাৰণে তেওঁৰ নামটো কি লক্ষ্মীপতি বা মাধৱ মা মানে মায়া লক্ষ্মী ধৱ মানে স্বামী এই মাধৱৰ নাম স্মৰণ কৰিলে এফালে দেহটোকো স্মৰণ কৰা হয় আৰু লগতে দেহক প্ৰতিপালন কৰা আত্মাকো স্মৰণ কৰা হয় দেহ আৰু আত্মা দুইটাৰ স্মৰণৰ কাৰণে কি নাম দিছে মাধৱ 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 নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয় নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম অস্মৰয় সমস্ত কাৰ যত মাধৱটো মহানাম কিয় মহানাম মা হিচাপে এই দেহৰ মায়াবিলাকক দূৰ কৰি দিছে ধৱ হিচাপে এই মায়াৰ শক্তিটোক দুৰ্বল কৰি দিছে গতিকে ঈশ্বৰৰ নামতো ঈশ্বৰৰ শক্তি সামৰ্থ্যবিলাক তেওঁ আমাক মহিমা হিচাপে দেখুৱাইছে হে ৰাম হে তাৰ নাম লজ্জা সখী কৈলো নিস্তবাক এয়া গ'ল এ ৰাম পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি হে নলৱৈ সন্তৰ সংগ হে মুত নায়মতী যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত পাৰ্গত তথাপিতো সেই মূৰ্খ হে জানা মূৰম হে অনেক উচ্চাদ যিটো মোক ভজে মাত্ৰ তাকে পথ বুলি হিষে সাৰ শাস্ত্ৰ যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি থিৰ তাৰ নাম বিপন্থ যা নিবা মহাবীৰ হে ৰাম আমাক চিনাৱৈ যিটো গুৰু কৃপাময় সেহিষে পৰম বন্ধু হে জানিবা নিশ্চয় অমুত চিত দিয়া যিটো সন্তোষ মিলয় সেহি স্বৰ্গ সুখ সখী কহিলো নিশ্চয় কামে কুদে অন্ধ যেবে কৰৈ পুৰুষক মোক পাখৰিলে মিলে তেখনে নৰক ঈশ্বৰক পাহৰিলেই নৰক লাভ হৈ যায় সেইটো কাৰণে মাধৱ মহাপুৰুষে লেচাৰী ঘোষাত আমাক খুব ধুনীয়াকে বুজাইছে হৰি কশততে স্মৰা প্ৰজা সমস্ত ধৰ্মৰ ইষে ৰাজা হৰি সুমৰণে সিজয় পুণ্য কিং কৰ নপাহৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাহৰিলে সি যে পা পনিৰন্তৰ অৰ্থাৎ পাপেই হ'ল নৰক
হয়নে সেইটো কাৰণে পাপ কেতিয়া সাধন হয় যেতিয়া আমি হৰিক পাহৰি হৰি কি সৰ্বময় কৰ্তা সৰ্বময় কৰ্তাজনক আমি সদায় প্ৰতিনিয়ত স্মৰণ কৰিব লাগিব হে ৰাম নকৰৈ ভকতি মনে পুষ্ট নাই যাৰ ও তাকে বুলি দৰিদ্ৰ ধমকুলাংগাৰ অকল দৰিদ্ৰই নহয় অধমো অধমে নহয় কুলাংগাৰো গুলটো সি নাশ কৰিব সিয়ে আটাইতকৈ দৰিদ্ৰ কিয় যিজনে ভগৱান কৃষ্ণত ভকতি নকৰিলে তাতকৈ দৰিদ্ৰ জগতত কোনো নাই সি দুখীয়া জীৱ কিয় দুখীয়া জীৱ সি আকৌ 28 লাখ জুনিত জন্ম ল'বলৈ আহি থাকিব লাগিব 84 লাখ জুনিত গতিকে সি কিমান দুখীয়া জীৱ হ'ব লাগিব জন্ম ভোগ লৈ লৈ আকৌ ভুগিবলৈ আহিব লাগিব সেইটো কাৰণে ঈশ্বৰ কৃষ্ণত ভকতি নকৰাটোৱেই হ'ল আটাইতকৈ দৰিদ্ৰতা হেৰা মুখ অৱহেলি কৰৈ বিষয়ত ৰতি ও তাৰ নাম দুখী সখী জানিবা সম্প্ৰতি বিষয়ত আতি আশকতি নাই যাৰ সাধু সংগ লয়া কৰৈ আমাক বিচাৰ আন কৰ্ম কৰি ভোক অতীত তত্ত্ব পৰি জানিবা উদ্ধৱ বন্ধু সেই ঈশ্বৰ কি বুলি কৈছে বিষয়ত আতি আশকতি নাই যাৰ সাধু সংগ লয়া কৰৈ আমাকো বিচাৰ ঈশ্বৰক বিচাৰ কাৰ লগত কৰিব লাগিব অকল নিজৰ মাজত কৰিলে নহব এইদৰে ভকত বৈষ্ণৱ সাধুৰ সংগত ঈশ্বৰৰ সংগ বিচাৰিব লাগিব এইটো শ্ৰেষ্ঠ বস্তু অৰ্থাৎ প্ৰত্যেকৰে হৃদয়ত ঈশ্বৰ কৃষ্ণৰ প্ৰতি প্ৰেম ভক্তি জগাই তুলিব পৰাটো এইটো বহুত বেছি পুণ্য বুলি কৈছে ভগৱান কৃষ্ণই আৰু কি বুলি কৈছে সাধু সংগ লয়া কৰৈ আমাকো বিচাৰ সাধু সংগ অনুসৰণ কৰি সংসাৰৰ কথা গৃহ ধৰ্মৰ কথা বিষয়ৰ কথা নাপাতে কি পাতে যে ভাগৱত আমাক কি কৈছে গীতা শাস্ত্ৰই আমাক কি উপদেশ দিছে এই কথাখিনি আচলতে স্মৰণ কৰে সেইটো শ্ৰেষ্ঠ ভক্তি বুলি কৈছে বোলে কি আন কৰ্ম কৰি ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ বন্ধু সেহি সে ঈশ্বৰ ঈশ্বৰ কি আৰু অনিশ্বৰ কি সুধিছিলে নহয় ঈশ্বৰ কি সাধুৰ সংগত ভগৱান কৃষ্ণৰ ভগৱানৰ লীলাৰ গুণ যশৰ যদি কেনেবাকে অকণমান চৰ্চা হৈছে অকণমান সময় কৃষ্ণৰ স্মৰণ হৈছে এইখিনিক কৈছে কি বুলি যে নেদেখা ঈশ্বৰজনক এইটোৱেই দেখাৰ উপায় তেওঁৰ ভক্তিৰ মাজত তেওঁৰ কৰখনৰ মাজত এই সাধুৰ সংগ যাৰ নাহিকে পৱন যিটো পাতকীৰ নাই ভকতিৰ গন্ধ ধনজন পুত্ৰ দ্বাৰা বুলি মৰয়াতি সেহি সে অধমনি চৰয় আত্মঘাতী গতিকে আত্মঘাতী কোনজন দেখুৱাই দিলে যিজনে সাধু সন্তৰ সংগ বেয়া পায় ভগৱানৰ নাম গুণ যশ এইখিনিক দি মান্যতা নকৰে সেইসকল কি সেইসকল আচলতে আত্মঘাতী আত্মঘাতী মানে কি এটাতকৈ ডাঙৰ পাপ শাস্ত্ৰভাগত কথাখিনি খুব মান্যতাৰে কৈছে যাতে বুজি পালেই হ'ল কোনো ধৰণৰ শুনিবলৈ বেয়া শব্দ প্ৰয়োগ হোৱা নাই অত্যন্ত সুন্দৰ শব্দ সংযোজন হৈছে একাদশ স্কন্ধ দ্বাদশ স্কন্ধ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে নিবন্ধন কৰিছে ইমান সুন্দৰ শব্দৰ সংযোজনৰ উপয়োগ যে ঈশ্বৰ কি অনিশ্বৰ কি অৰ্থাৎ সাধুৰ সংগত ভকত বৈষ্ণৱৰ সংগত ভগৱানক স্মৰণ কৰিব পৰাটোৱেই হ'ল ঈশ্বৰ সেইটো কাৰণে আজি কি প্ৰকাশ হৈছে আজি হৰি প্ৰকাশ হৈছে আজি ঈশ্বৰ প্ৰকাশ হৈছে সেইটো কাৰণে এই ঈশ্বৰৰ পুণ্যৰ ভাগ অকল আপোনালোকৰ গৃহস্থী সেৱকী পোৱা নাই শব্দ ব্ৰহ্মটো কি শব্দ ব্ৰহ্মটো হ'ল নিৰাকাৰ ব্ৰহ্ম গুণময় বস্তুবিলাকে চব ভেদ কৰি যাব নোৱাৰে
কিন্তু নিৰাকাৰ ব্ৰহ্মই কি কৰিব পাৰে ব্ৰহ্মাণ্ড ভেদ কৰি যাব পাৰে সেইটো কাৰণে এই পৰম পবিত্ৰ সপ্তব্ৰহ্মৰ দ্বাৰা বায়ু তিন তৰু লতিকা আকাশ ধূলিকণা আৰু লগতে এই সমস্ত ঠাই এই গোটেইখিনি বস্তু শুদ্ধ কৰিছে ঈশ্বৰে ঈশ্বৰে সমস্তখিনি শুদ্ধ কৰি দিয়াটোকে কি বুলি কৈছে যে সেইটো ঈশ্বৰ এই ঈশ্বৰৰ শুদ্ধতা য'ত প্ৰৱেশ হ'বগে নোৱাৰিলে কি যিজনে বিষয়ত ব্ৰতী হৈ আছে যিজনে সংসাৰ সুখ বিচাৰি আছে যিজনে ধন মন তন সুখ বিচাৰি আছে যিজনক ভকতৰ সংগ নালাগে এই ঈশ্বৰৰ কথাৰ ভাগ নালাগে সেইজন কি আত্মা ঈশ্বৰৰ লগত থকা সত্ত্বেও তেওঁ অনিশ্চৰ সেইজনে ঈশ্বৰৰ কৃপা কেতিয়াও লাভ কৰিব পৰা নাই গতিকে আপোনালোকৰ যদি আজ্ঞা হয় সময় হৈছে যেটা অধ্যায়টো এনেও নপৰে গতিকে ভকতৰ আজ্ঞা হলে আমি ঈশ্বৰ অনিশ্বৰলৈকে কথাখিনি পাইছিলোঁ সেইকেইটা বস্তুৰ মন্থনো অকণমান হ'ল হয়নে বাৰু গতিকে তাতে আপোনালোকৰ আজ্ঞা ভাগ লৈ আমি ৰাখিব মোৰ অলপ স্বাস্থ্যটো অলপ হেৰি হৈ আছে দেই কৃষ্ণ হে ৰাম হে উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ ও এতে কতে কহিব গুণ এ দুখৰ লক্ষণ ও সেই দুখ যিটো গুণ দুখ বুলি লেখে ও সেই গুণ যিটো দুখ হে গুণ কোনে দেখে হে ৰাম গুণময় জ্ঞান কৰ্ম সবে পৰিহৰি অ নিৰ্গুণ ভকতি ধৰি হে সখী সুখে তৰি অ গুণেশে কৰিছয় সবে এ সংসাৰৰ ক্লেশ এ তাক তৰিবা ক সখী শুনা উপদেশ হৰি ৰাম হে ৰাম 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 হে উদ্ধৱক সম্বোধি মা তন্তনা ৰায়ণ হে কতে কহিব গুণ দুখৰ লক্ষণ ও সেই দুখ যিটো গুণ হে দুখ বুলি লেখে ও সেই গুণ যিটো দুখ হে গুণ কোনে দেখে কিমান ধুনীয়াকে কৈছে হয়নে যিটো দুখ যিটো গুণ হয়নে অৰ্থাৎ কি বুলি কৈছে সেই দুখ যিটো গুণ দুখ বুলি লেখে সেইটোৱে দুখ অৰ্থাৎ যিটো ভাল গুণটোকো ভাল নেদেখি যি বেয়া দেখিলে আৰু কি বুলি কৈছে সেই গুণ যিটো দুখ গুণক কোনে দেখে হয়নে সেইটোহে আচল ঈশ্বৰ গুণ বোলে কি যে দুখো দেখা নাই গুণো নেদেখায় কি দেখিছে ঈশ্বৰক দেখা পাইছে কাৰণ ঈশ্বৰহে নিৰ্গুণ হে ৰাম গুণময় জ্ঞান কৰ্ম সবে পৰিহৰি হে নিৰ্গুণ ভকতি ধৰি হে সখী সুখে তৰি অগুণেশে কৰিছই সবে সংসাৰৰ ক্লেশ হে তাক তৰিবা ক সখী শুনাই উপদেশ হৰি ৰাম হে ৰাম ৰাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত অপৰাধ বিনাশন তজো নাম নাৰায়ণ জানি নামে পখি লোহৰণে
গতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ